অসমীয়া জাতীয়তাবাদৰ অসমীয়া থলুৱা মানুহৰ আটাইতকৈ গৰ্বিত প্ৰতিনিধি আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ এক নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ দিছোঁ, মইতো সেইকাৰণে শিৱসাগৰত খেলিম, শিৱসাগৰত অসমীয়া জাতীয়তাবাদৰ অসমীয়া থলুৱা মানুহৰ আটাইতকৈ গৰ্বিত প্ৰতিনিধি আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ এক নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ দিছোঁ, মইতো সেইকাৰণে শিৱসাগৰত খেলিম, শিৱসাগৰত অসমীয়া জাতীয়তাবাদৰ অসমীয়া থলুৱা মানুহৰ আটাইতকৈ গৰ্বিত প্ৰতিনিধি আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ এক নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ দিছোঁ, মইতো সেইকাৰণে শিৱসাগৰত খেলিম, শিৱসাগৰত অসমীয়া জাতীয়তাবাদৰ অসমীয়া থলুৱা মানুহৰ আটাইতকৈ গৰ্বিত প্ৰতিনিধি আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ এক নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ দিছোঁ, মইতো সেইকাৰণে শিৱসাগৰত খেলিম, শিৱসাগৰত